নমস্কাৰ বান্ধৱী। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা ও উন্নয়ন, অসম চুক্তি ৰূপায়ণ বিভাগৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক বোকাখাতত ৰাজহুৱা সম্বৰ্ধনা। স্থান কেন্দ্ৰীয় বিহুতলী বোকাখাত। আৰু আপোনালোকে জানে যে তৃতীয়বাৰৰ কাৰণে বোকাখাত বিধানসভা সমষ্টিৰ পৰা বিপুল ভিতৰত জয়লাভ কৰাৰ পাছত, মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ কাৰণে প্ৰথমবাৰ বোকাখাতত উপস্থিত হ'ব। এয়া দলীয় সতীৰ্থ সকলে আনন্দত মতলীয়া হৈছে, আদৰিবলৈ সাজু হৈছে। টিপটপকৈ ইয়াৰ দিদি টিপটপকৈ ইতিমধ্যে এয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহি বোকাখাতত পাইছেহি, বিপুলভাৱে আদৰিবৰ কাৰণে সাজু হৈছে। এই মুহূৰ্তত আমি বোকাখাত নগৰৰ পৰা আমি দেখুৱাইছোঁ, এয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে অসম বিধানসভালৈ নিৰ্বাচিত আৰু তৃতীয়বাৰৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰা। শেহতীয়াকৈ আপোনালোকক এয়া দেখুৱাইছোঁ। ইয়াকে বিপুলভাৱে সকলো দলীয় সংগঠনে ইয়াত আদৰণি জনাবৰ কাৰণে এয়া লৈ আছে। আমি আপোনালোকক দেখুৱাইছোঁ, এইবিলাক গায়ন বায়ন আছে। এয়া চাওক, মন্ত্ৰী আমাৰ সকলো শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া, তেখেতক আমি
সকলোকে উষ্ম আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰদৰ্শন কৰিছে তেখেতক আমি বোকাখাট চাকৰি ৰাইজৰ উষ্ম আদৰণি জনাইছোঁ। ইতিমধ্যে বোকাখাট সমষ্টিৰ সন্মানীয় বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মন্ত্ৰীত্ব গ্ৰহণ কৰি পুনৰ্বাসনৰ বাবে বোকাখাটত আহি প্ৰদৰ্শন কৰিছেহি। আমি বোকাখাটৰ বিভিন্ন দল সংগঠনে তেখেতক এই বিহুতলী গাঁওখনভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি সকলো ৰাইজক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানটি আমি শান্তিৰে আৰম্ভ কৰি এই সকলো ঠাইত বোকাখাটবাসী ৰাইজক আমি মত প্ৰদৰ্শন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে আমি শৃংখলাবদ্ধভাৱে মতখন স্বেচ্ছাবিহীন আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আগফালে মঞ্চৰ সন্মুখত যিসকল আমাৰ বিশিষ্ট ব্যক্তি আছে বা বিভিন্ন দল সংগঠনৰ বিষয়টো আছে তেখেতসকলৰ কাৰণে আমি মঞ্চৰ আসনৰ ব্যৱস্থা কৰা হৈছে। গতিকে স্বেচ্ছাবিহীন আমি তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মুখত যিসকল ব্যক্তি ৰৈ আছে তেখেতসকল আমি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমি বিভিন্ন সাংস্কৃতিক দলসমূহকো আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলকো আমি মঞ্চৰ আসন গ্ৰহণ কৰি প্ৰেক্ষাগৃহৰ ভিতৰত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যিসকলে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে তেখেতসকলক জনাওঁ যে বোকাখাট বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱলৈ উষ্ম আদৰণি। স্থান কেন্দ্ৰীয় বিহুতলী বোকাখাট আমি পোনপটীয়াকৈ যিসকলে চাই আছে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু লাইভটো পাৰিলে শ্বেয়াৰ কৰি দিব। যিহেতু তৃতীয়বাৰৰ কাৰণে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে বোকাখাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আৰু তৃতীয়বাৰৰ বাবেও মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰ বোকাখাটত পদাৰ্পণ। বোকাখাটৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়া আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয় মুৰব্বীসকল অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি সম্পাদককে আদি কৰি সমস্ত সমষ্টি সামৰি ৰাইজে ইয়াতে একত্ৰিত হৈছে একেলগে আজি ৰাজহুৱা সম্বৰ্ধনা জনাব। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। যিসকলে চাই আছে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত ইয়াত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ বহু নেতৃস্থানীয় ব্যক্তি, অসম গণ পৰিষদৰ নেতৃস্থানীয় ব্যক্তি আমি দেখুৱাইছোঁ। যুৱ পৰিষদৰ বিষয়ববীয়া, মহিলা পৰিষদৰ বিষয়ববীয়া, যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চা সকলো ইয়াতে উপস্থিত হৈছেই। আৰু এইফালে প্ৰথম শাৰীত আছে বোকাখাট সমষ্টিৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সন্মানীয় সাংবাদিকসকল আছে। আমি এনেধৰণে দেখুৱাইছোঁ। চাওক এয়া এইফালে আছে আমি জনাৰ ভিতৰত এয়া JDSG মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জয়ন্ত গগৈ ছাৰ আৰু এইফালে কাজিৰঙা মডেল কলেজৰ অধ্যক্ষ ডক্টৰ বিজয় শৰ্মা আৰু বহুকেইগৰাকী শিক্ষাবিদ আছে। প্ৰশান্ত শইকীয়া উপাধ্যক্ষ JDSG মহাবিদ্যালয় আমি এয়া দেখুৱাইছোঁ আপোনালোকক পোনপটীয়াকৈ। আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আছে। বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ এয়া হেৰম্ব বাৰকিয়াল ছাৰ আছে আমি দেখুৱাইছোঁ। লগতে বহু দলীয় নেতা কৰ্মী ইয়াত আছে। বিভিন্ন অনুষ্ঠানৰ
সাহিত্য সভাৰ বিষয়ববীয়া আছে, মহিলা সভাৰ বিষয়ববীয়া আছে। এয়া চাওক, আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ। যিসকলে চাই আছে আজি লাইভটো শ্বেয়াৰ কৰি দিব। আৰু এইফালে জ্যেষ্ঠ নাগৰিকৰ বিষয়ববীয়া আছে, অতি সাহিত্যবাৰ বিষয়ববীয়া আছে, এইফালেও আছে দলীয়, এইফালে বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী মহাবীৰ প্ৰসাদ আগৰৱালা ডাঙৰীয়া আছে। আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ আজি এই পৰিৱেশ কেন্দ্ৰীয় বিৰুতলী বোকাখাতৰ পৰা আমি লাইভত আপোনালোকক দেখুৱাইছোঁ। মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰ বোকাখাত সমষ্টিত পদাৰ্পণ আৰু ৰাজহুৱাভাৱে ইয়াত উষ্ম আদৰণি জনোৱাৰ ব্যৱস্থা কৰিছে। গতিকে আমি যিসকলে চাই আছে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। মই পঢ়ি দিব পৰা নাই কোনে কোনে চাই আছে। এয়া সকলোৱে চাবলৈ আৰম্ভ কৰিছে, আৰু যিসকলে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে এইসকলক আদৰণি জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছে। সেই ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীসকল, বিষয়ববীয়াসকল আহিছে। আমি আপোনালোকক দেখুৱাইছোঁ বহুলোক আছে। অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ সন্মিলিত গণশক্তি অসমৰ বিষয়ববীয়াসকল আছে এই মুহূৰ্তত। আমি সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মহোদয় আৰু সুধীবৃন্দ, যোৱা কিছুদিনত বোকাখাত সমষ্টিৰ অন্তৰ্গত বহুকেইগৰাকী ব্যক্তি আমাৰ মাজৰ পৰা বিদায় মাগি স্বৰ্গগামী হৈছে। জ্ঞাত বা অজ্ঞাতে যিসকল ব্যক্তিয়ে স্বৰ্গগামী হৈছে তেখেতসকলৰ পবিত্ৰ স্মৃতিত পুণ্য আত্মাই স্বৰ্গগামী স্বৰ্গস্থান লাভ কৰক। তাৰ মানুহতে আমি সকলোৱে এইখিনি সময় মূল প্ৰাৰ্থনা কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিসকলৰ নাম পৰ্যায়ক্ৰমে ঘোষণা কৰি দিছোঁ। ঈশ্বৰচন্দ্ৰ মহন্ত, টিকেন্দ্ৰজিৎ গগৈ, তিলক কুটু, দিবাকৰ শইকীয়া, গকুল মান্দি, সেনাবাহিনীৰ জোৱান দুৰ্লভ গগৈ, মঞ্জু বৰুৱা, শিৱা পাতি, ৰবীন চন্দ্ৰ বৰুৱা। জ্ঞাতে অজ্ঞাতে আমাৰ মাজত আৰু বহু কেইগৰাকী ব্যক্তি হয়তো স্বৰ্গৰ স্থান লাভ কৰিছে। সকলোৱে স্বৰ্গস্থান লাভ কৰক। তাৰ মানুহে আমি এইখিনি সময় সকলোৱে আমি মনোবাসনা কৰি সকলোকে আমি মনোবাসনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আমি এতিয়া আজি অনুষ্ঠানৰ মুখ্য কাৰ্যসূচীৰে যাবৰ বাবে আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত হোৱা বোকাখাত সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া মঞ্চলৈ আদৰণি আনিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ